আৰু মিস্ত্ৰীসকলে মাৰি আছে মছলা, মানে আমি ঢালাই দিম। আৰু মানে ইয়াত দিয়া হৈছে তাৰ ৰড এডাল, মানে ইয়াৰ ওপৰত ইটো যেতিয়া এডাল ৰড দিয়া কাৰণটো হ'ল ইয়াত মানে ইয়াৰ ওপৰত মানে খিৰিকীৰ চকাত বহিব, চকাত এইটোৰ কাৰণে যেনিবা এডাল ৰড দিয়া হৈছে। এইটো মানে 3 ইঞ্চিটো 3 ইঞ্চি কোনো ৰিস্ক নাথাকে, এইটোৰ কাৰণে যেনিবা এডাল ৰড। তো ৰডটো দিয়াৰ পিছত ঢালাই হ'ব, ঢালাই হ'লে মজবুত হৈ থাকিব আৰু আমাৰ মিস্ত্ৰী সাহেবে কৰি আছে। আৰু ইফালে ধামাদা আমাৰ খুবেই কষ্ট কৰি আছে। ৱালৰ কাৰণে যে মই ঢালাই দিছিলোঁ এডাল ৰড দি কিনে, মানে মই পাকাৰ হেৰি বহাম, মানে এইবিলাক এইটো মানে চকাত, পাকাৰ চকাত বহাব লাগিব। কাৰণ গাছটো আৰু মোৰ নিচিনা মানুহ কিনিব নোৱাৰোৱে, ইয়াকে লগাম বুলি ভাবিছোঁ। এইটোৱে আৰু হয়তো মই অলপ ডিজাইন লগা চাম নেকি। ইয়াৰ পাম মানে এটা, আৰু একফালে একটা অৰ্ডাৰ দিছোঁ, আৰু 2 ফালিয়াটো লৈ যাম, এইটো লৈ যাম।